সমগ্ৰ দেশে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস আৰু যিসকল বীৰ তথা মুক্তিযোদ্ধাৰ অক্লান্ত প্ৰচেষ্টা আৰু ত্যাগৰ বলত ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টত ব্ৰিটিছ শাসনৰ পৰা মুক্ত হ'ল আৰু সেই দিনটোকে সুঁৱৰি সেইসকল বীৰ তথা মুক্তিযোদ্ধাক সুঁৱৰি আজি সমগ্ৰ দেশতে ৭৯ সংখ্যক স্বাধীনতা দিৱস ইতিমধ্যে উদযাপিত হৈছে আৰু এই মুহূৰ্তত মই যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত উপস্থিত আছোঁ। ক্ৰীড়া সন্থাৰ খেলপথাৰত ইতিমধ্যে মন্ত্ৰী অতুল বৰাই পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰিছে আৰু তাৰ পাছতেই এতিয়া ইতিমধ্যে মাৰ্চ যি আছে সেই মাৰ্চ আৰম্ভ হৈছে। প্ৰায় 18টা দলে একেলগে মাৰ্চ আৰম্ভ কৰিছে। মই এই মুহূৰ্তত সতীৰ্থৰ যোগেদি আমি দৰ্শকসকলক আজি এই স্বাধীনতা দিৱসৰ শুভক্ষণতে পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া এনেদৰে CISF, CRPF, আসাম পুলিচ, চিভিল ডিফেন্স সকলোকে মিলাই সৰ্বমুঠ 18টা দলে মাৰ্চ আৰম্ভ কৰিছে। এয়া এই মুহূৰ্তত আমি দৰ্শকসকলক এই পৰিৱেশটো দেখুৱাই আছোঁ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা। মন্ত্ৰী অতুল বৰা উপস্থিত আছে, যোৰহাট জিলা আয়ুক্ত জয় শিৱানী উপস্থিত আছে, জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ উপস্থিত আছে আৰু সকলোৰে উপস্থিতিত এনেদৰে আচলতে মাৰ্চ কৰি সন্মান প্ৰদৰ্শন কৰা হৈছে। আমি পৰিৱেশ দেখুৱাইছোঁ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা এই মুহূৰ্তত আপোনালোকক এই সুন্দৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আমি পুনৰবাৰ কৈছোঁ যে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা এই মুহূৰ্তত আপোনালোকক আমি দৃশ্যাংশ দেখুৱাই আছোঁ, মাৰ্চ দৃশ্যাংশ দেখুৱাই আছোঁ। প্ৰায় 18টা দলে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত মাৰ্চৰ যোগেদি এনেদৰে সন্মান প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। হোমগাৰ্ডছ, চিভিল ডিফেন্স, CISF, CRPF, আসাম পুলিচকে আদি কৰি NCCক লগতে প্ৰায় 18টা দলে এনেদৰে মাৰ্চ কৰিছে। আৰু এই স্বাধীনতা দিৱসৰ শুভক্ষণত এনেদৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ফিল্ডৰ পৰা এই মুহূৰ্তত আমি আপোনালোকক এই পৰিৱেশ দেখুৱাই আছোঁ। বিভিন্ন প্ৰতিৰক্ষা বাহিনী দলসমূহৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ NCC গ্ৰুপৰ তথা বিভিন্ন অনুষ্ঠানৰ পৰা এনেদৰে আচলতে মাৰ্চ প্ৰতিযোগিতা সম্পন্ন কৰিছে। মাৰ্চৰ যোগেদি সন্মান প্ৰদৰ্শন কৰিছে। পুনৰবাৰ কৈছে যে 1947 চনৰ 15 আগষ্টত যিসকল বীৰ তথা মুক্তিযোদ্ধাৰ অক্লান্ত চেষ্টা আৰু ত্যাগৰ বলত ভাৰতবৰ্ষই ব্ৰিটিছ শাসনৰ পৰা মুক্তি পাইছিল আৰু যাৰ ফলত আজি মৌলিক অধিকাৰ সাব্যস্ত কৰি মুক্ত আকাশৰ তলত প্ৰত্যেকগৰাকী ভাৰতীয়ই সপোন ৰচাৰ আচলতে সুযোগ পাইছে। তেনে সময়তে আজি তেখেতসকলক সুঁৱৰি অসমৰ তথা ভাৰতবৰ্ষৰ প্ৰত্যেকটো প্ৰান্তত স্বাধীনতা সংগ্ৰামীসকলক সুঁৱৰি সন্মান প্ৰদৰ্শন কৰা হৈছে। এই মুহূৰ্তত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা আমি আপোনালোকক এই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ। এই পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা সন্মানীয় নাগৰিকসকল,
আৰক্ষী বাহিনী তথা অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল, NCC কেডেটসকল, বিষয়া কৰ্মচাৰীসকল, শ্ৰদ্ধা শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকল, আইসকল, ভাতৃ ভগ্নীসকল, কণমানিসকল, সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল আৰু সুধীবৃন্দ, দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ এই পবিত্ৰ মুহূৰ্তত যোৰহাট জিলাবাসী ৰাইজৰ লগতে অসমবাসী আৰু দেশৰ জনসাধাৰণলৈ আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা যাচিছোঁ। লগতে স্বাধীনতা সংগ্ৰামৰ মহান সেনানী তথা বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এয়া ভাৰতীয়ত্বৰ গৌৰৱৰ উৎসৱ, যিয়ে বিগত ৭৯টা বছৰে আমাক সকলোকে একেলগে একেডাল সূতাৰে বান্ধি ৰাখিছে। ১৮৫৭ চনৰ পৰা ১৯৪৭ চনলৈ দেশৰ জনগণৰ প্ৰায় ৯০ বছৰীয়া সুদীৰ্ঘ সংগ্ৰাম আৰু আত্মবলিদানৰ অন্তত ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি ছিঙি আমাৰ দেশে এখন স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশ কৰিছিল। দেশৰ জনসাধাৰণৰ অশেষ ত্যাগ আৰু কষ্টৰ বলত বিশ্বৰ অন্যতম শক্তিশালী গণতন্ত্ৰৰূপে প্ৰতিষ্ঠিত আমাৰ দেশে স্বাধীনতাৰ ৭৭টা বছৰ সম্পূৰ্ণ কৰি আজি ৭৯ বছৰত ভৰি দিছে। আজিৰ এই পবিত্ৰ ক্ষণত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু দেশৰ স্বাধীনতা সংগ্ৰামত নেতৃত্ব বহন কৰা মহান নেতাসকলৰ লগতে দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বাবে জীৱন আহুতি দিয়া মহান শ্বহীদসকলক আমি প্ৰণিপাত জনাইছোঁ। দেশৰ স্বাধীনতা আন্দোলনৰ এইসকল বীৰ সেনানীয়ে প্ৰদৰ্শন কৰা অদম্য সাহস আৰু সবল মানসিকতাৰ বাবেই আজি আমি ভাৰতীয় জনসাধাৰণে নিজকে বিশ্বৰ ভিতৰতে এখন সমৃদ্ধিশালী গণতান্ত্ৰিক দেশৰ স্বাধীন নাগৰিক হিচাপে চিনাকি দিবলৈ সক্ষম হৈছোঁ। আজি এই পূৰ্ণ মুহূৰ্তত আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন আহুতি দিয়া ভগত সিং, সুখদেৱ ৰাজগুৰু, চন্দ্ৰশেখৰ আজাদ, নেতাজী সুভাষ চন্দ্ৰ বসু আদিৰ দৰে হাজাৰ হাজাৰ মহান বীৰ সেনানীক। লগতে কৃতজ্ঞতা জনাইছোঁ দেশৰ অখণ্ডতাৰ বাবে সদাজাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰি অহা আমাৰ সেনা, অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ লগতে দেশৰ নাগৰিকৰ বাবে শান্তিৰক্ষকৰ ভূমিকা পালন কৰি অহা আৰক্ষী বাহিনীৰ জোৱানসকলক। অসমৰ সাংস্কৃতিক ৰাজধানী হিচাপে গৰিমামণ্ডিত এই যোৰহাট চহৰত ৭৯তম স্বাধীনতা দিৱসৰ এই পবিত্ৰ পুৱা আপোনালোক সকলোৰে লগতে ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ আমি নিজকে পৰম সৌভাগ্যৱান হিচাপে অনুভৱ কৰিছোঁ। দেশৰ স্বাধীনতাৰ হকে যুঁজ দিয়া মণিৰাম দেৱান, ফুকন কোঁৱৰ, পিয়লি ফুকন, মুকুন্দ কাকতি, কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী আৰু অন্যান্য অসংখ্যজনৰ লগতে ঐতিহাসিক স্থান যোৰহাটৰ হৰিজন বন্ধু কৃষ্ণনাথ শৰ্মা, দেশ নেতা কুলধৰ চলিয়া, শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী, জননায়ক দেৱেশ্বৰ শৰ্মা, ৰোহিণীকান্ত হাতী বৰুৱা, কৰ্মপান হৰিনাৰায়ণ বৰুৱা, ৰামেশ্বৰ ভট্টাচাৰ্য, বাহাদুৰ গাঁওবুঢ়া সৰ্বেশ্বৰ বৰচেতিয়া, লক্ষেশ্বৰ বৰুৱা, মলীয়া বৰুৱা, গঙাধৰ বৰকটকী, মহেশ্বৰ বৰকটকী, সৰ্বেশ্বৰ বৰদলৈ, চক্ৰেশ্বৰ শইকীয়া, বিদ্যাধৰ শৰ্মা, সোণাৰাম চুতীয়া প্ৰমুখ্যে অগণন স্বাধীনতা সেনানীৰ ত্যাগ আৰু দেশ প্ৰেমক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, বিশ্বৰ সৰ্ববৃহৎ স্বাধীন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষ সমগ্ৰ বিশ্ববাসীৰ ওচৰত ভাৰতবৰ্ষৰ এক সুকীয়া মৰ্যাদাৰ স্থান আছে। আমাৰ দেশখনে স্বাধীনতা লাভ কৰাৰ পিছত আটাইতকৈ ডাঙৰ প্ৰত্যাশা আছিল এক সুস্থ সবল আৰু বিকাশমুখী ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়া। এই ৰাষ্ট্ৰ নিৰ্মাণ কৰিবৰ বাবে আটাইতকৈ দীঘলীয়া সময়ৰ বাবে সুবৰ্ণ সুযোগ লাভ কৰিছিল কংগ্ৰেছে, কিন্তু এই ক্ষেত্ৰত অতি দুখ লগা ধৰণে ব্যৰ্থ হৈ ৰ'ল কংগ্ৰেছ। চৌপাৰ্টত সবল ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হ'ল।
নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত NDA যেতিয়া শাসনলৈ দেশবাসীৰ প্ৰত্যাশা পূৰণত চকুত লগাকৈ সফলতা অৰ্জন কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত NDA চৰকাৰখন সমান্তৰালভাৱে অসমতো দীঘলীয়া সমস্যাৰাজিৰ সমাধানৰেই হওক নতুন উন্নয়নমুখী পদক্ষেপেই হওক সেয়া দিছপুৰত মিত্ৰজোঁট চৰকাৰ শাসনভাৰ লোৱাৰ পিছত সেয়া সম্ভৱ হৈছে বিশেষকৈ 2021 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেখেতৰ সবল নেতৃত্বত কেইটামান বছৰতে যি উন্নয়ন সাধন হ'ল সেয়া সঁচাকৈ অভূতপূৰ্ব আৰু চকুত লগা আমাৰ দেশৰ মূল্যবোধক বিশ্বত সবলভাৱে প্ৰতিষ্ঠা কৰা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত আমাৰ দেশে আলোকৰ এক নতুন যাত্ৰা পথেৰে আগুৱাই গৈছে মাননীয় প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত দেশে বিকাশ আৰু প্ৰগতিৰ এক নতুন দিগন্তত উপনীত হৈছে ইয়াৰ সমান্তৰালভাৱে আমাৰ ৰাজ্য অসমকো প্ৰত্যাশিত লক্ষ্যত উপনীত কৰোৱাৰ বাবে আধুনিক অসমৰ খনিকৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো বিভিন্ন জনমুখী পদক্ষেপ গ্ৰহণ কৰিছে প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি NJ প্ৰডাকশ্যন প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং এনিমেশ্যন মিউজিক আৰু সাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ NJ প্ৰডাকশ্যন your vision our creation আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী NJ প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক